নমস্কাৰ জেআৰজি ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ আত্মসহায়ক গোটবিলাকে লাভ কৰা ৰিভলভিং ফাণ্ড CIF আৰু SRFৰ সম্পৰ্কত। এটা আত্মসহায়ক গোট গঠন হোৱাৰ পাছতেই আত্মসহায়ক গোটসমূহে লাভ কৰা তিনিটা ফাণ্ড আছে, যিকেইটা ফাণ্ড চৰকাৰৰ ফালৰ পৰা আত্মসহায়ক গোটবিলাকক দিয়া হয়। এই ফাণ্ডসমূহৰ প্ৰথম ফাণ্ডটো হ'ল SRF ফাণ্ড, যিটোক ষ্টাৰ্টিং ৰিভলভিং ফাণ্ড বুলি কোৱা হয়। যিটো ফাণ্ড ব্যৱহাৰ কৰি এটা আত্মসহায়ক গোটে তেওঁলোকৰ প্ৰথম পৰ্যায়তে মানে প্ৰাৰম্ভিক পৰ্যায়ত যিখিনি তেওঁলোকৰ খৰচ হয়, বেছিক যিখিনি খৰচ থাকে এটা আত্মসহায়ক গোটৰ, সেই খৰচখিনিৰ বাবে এই ফাণ্ডটো দিয়া হয়। বিশেষকৈ আত্মসহায়ক গোটটোৱে কেইটামান সৰু সৰু বস্তু কিনিব লাগে। তাৰে ভিতৰত আমি ধৰি ল'লোঁ বহীবিলাক কিনিব লাগে, ঠিক তেনেকৈ কাগজ পত্ৰ যিখিনি প্ৰয়োজন হয়, এনেকুৱা ধৰণৰ সৰু সৰু যিখিনি বেছিক বস্তু হয়, সেই বস্তুখিনি কিনিবৰ কাৰণে এটা আত্মসহায়ক গোটক প্ৰথম পৰ্যায়ত SRF দিয়া হয়। সেই SRFৰ পৰিমাণ হ'ল 1500 টকা। দ্বিতীয় পৰ্যায়ত আত্মসহায়ক গোটবিলাকে লাভ কৰে ৰিভলভিং ফাণ্ড, যিটোক RF বুলি কোৱা হয়। আত্মসহায়ক গোটটোৱে RF তেতিয়া লাভ কৰে যেতিয়া আত্মসহায়ক গোটটোৰ প্ৰথম পৰ্যায়ৰ গ্ৰেডিং কমপ্লিট হয়। অৰ্থাৎ প্ৰথম পৰ্যায়ৰ গ্ৰেডিং যেতিয়া শেষ হয় বা সম্পূৰ্ণ হয়, তেতিয়া আত্মসহায়ক গোটটোৱে RF লাভ কৰিবলৈ সক্ষম হয়। এই RFৰ ক্ষেত্ৰত এটা নতুন আপডেট আছে। লগতে CIF কেতিয়া পায় আপোনালোকে জানে যে এটা আত্মসহায়ক গোটৰ ফাৰ্ষ্ট গ্ৰেডিং হৈ যোৱাৰ পাছত নেক্সট ছেকেণ্ড গ্ৰেডিঙৰ আগতো কেতিয়াবা পায়। আজিকালি ছেকেণ্ড গ্ৰেডিং নোহোৱাকেই CIF এটা আত্মসহায়ক গোটে লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু ছেকেণ্ড গ্ৰেডিং মানে 6 মাহৰ ভিতৰত আচলতে ছেকেণ্ড গ্ৰেডিং হ'ব লাগে, আৰু ছেকেণ্ড গ্ৰেডিং হোৱাৰ পাছত আত্মসহায়ক গোটটোৱে CIF লাভ কৰে। CIF হ'ল কমিউনিটি ইনভেষ্টমেণ্ট ফাণ্ড। এই কমিউনিটি ইনভেষ্টমেণ্ট ফাণ্ডৰ পৰিমাণ আছিলে 1,10,000 টকা আৰু ৰিভলভিং ফাণ্ডৰ পৰিমাণ আছিলে 15,000 টকা। আপোনালোকে এটা কথা মন কৰিব, এইটো NRLMৰ ফাণ্ডৰ পৰা দিয়া হয়। প্ৰতিখন ষ্টেটৰ এই SRLMক NRLMৰ ফাণ্ডৰ পৰা দিয়া হয় আৰু NRLMক গভৰ্ণমেণ্টৰ ফালৰ পৰা দিয়া হয়। গতিকে এই ফাণ্ডৰ ক্ষেত্ৰত এটা নতুন আপডেট আছে। এতিয়া ৰিভলভিং ফাণ্ড 15,000ৰ পৰা 30,000 টকা কৰা হৈছে আৰু CIF 1,10,000ৰ পৰা 1,50,000 টকা কৰা হৈছে। আমাৰ অসমত এতিয়ালৈকে এই ক্ষেত্ৰত নতুন আপডেট মই লাভ কৰা নাই, কিন্তু ইতিমধ্যে উত্তৰ প্ৰদেশ চৰকাৰে এই ক্ষেত্ৰত নতুন এই যি আপডেট, সেই আপডেট ইতিমধ্যে দিছে। লগতে আত্মসহায়ক গোটবিলাকৰ একাউণ্টত RF 30,000 আৰু CIF 1,50,000কৈ ইতিমধ্যে সোমাইছে। গতিকে যিসকল আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে, সেই মহিলাসকলে এই CIF আৰু ৰিভলভিং ফাণ্ডৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে। যিহেতু বহুতো আত্মসহায়ক গোটৰ ফাৰ্ষ্ট গ্ৰেডিং নোহোৱাৰ বাবে তেওঁলোকে ৰিভলভিং ফাণ্ডটো লাভ নকৰে। গতিকে এটা আত্মসহায়ক গোট আৰম্ভ হোৱাৰ পাছতেই তেওঁলোকে ফাৰ্ষ্ট গ্ৰেডিঙৰ কথা চিন্তা কৰিব লাগে। এই ক্ষেত্ৰত জীৱিকা সখীসকলে বিশেষকৈ আত্মসহায়ক গোটবিলাকক পৰামৰ্শ দিয়ে। গতিকে যদি জীৱিকা সখীয়ে কিবা কাৰণে আত্মসহায়ক গোটবিলাকৰ ক্ষেত্ৰত এই ৰিভলভিং ফাণ্ড বা CIF পোৱাৰ ক্ষেত্ৰত তেওঁলোকক পৰামৰ্শ দিয়া নাই, তেতিয়াহ'লে আত্মসহায়ক গোটটোৱে নিজেই আগবাঢ়ি আহিও জীৱিকা সখীৰ লগত পাতিব পাৰে। আজিকালি যিহেতু VO CLF আছে, এতিয়া প্ৰতিটো আত্মসহায়ক গোটক চোৱা চিতা কৰে VO বিলাকে, মানে ভিলেজ অৰ্গেনাইজেশ্যনে। ভিলেজ অৰ্গেনাইজেশ্যনৰ জৰিয়তে যিহেতু ৰিভলভিং ফাণ্ড আহে, CIF আহে, মানে ওপৰ লেভেলৰ পৰা আহি VOৰ হাতেদি এই CIF আৰু ৰিভলভিং ফাণ্ড আহে। গতিকে আত্মসহায়ক গোটসমূহে তেওঁলোক যিটো VOৰ আণ্ডাৰত আছে, সেই VOৰ প্ৰেছিডেণ্ট ছেক্ৰেটেৰীৰ লগত কথা পাতিব পাৰে, CLFৰ প্ৰেছিডেণ্ট ছেক্ৰেটেৰীৰ লগত কথা পাতিব পাৰে। এতিয়ালৈকে যিহেতু আত্মসহায়ক গোটবিলাকে আমাৰ অসমত 15,000কৈ ৰিভলভিং ফাণ্ড লাভ কৰিছে। NRLM যিহেতু আমাৰ ভাৰতবৰ্ষৰ সকলোতে চলি আছে, প্ৰতিখন ষ্টেটতে চলি আছে, NRLMৰ যিখিনি মূল গাইডলাইনছ সেইখিনি সকলোতে একে হয়। গতিকে ভৱিষ্যতে আমাৰ অসমতো ৰিভলভিং ফাণ্ড CIFৰ পৰিমাণ বৃদ্ধি হোৱাটো নিশ্চিত। গতিকে মহিলাসকলে এই ক্ষেত্ৰত সচেতন হৈ থাকিব লাগে আৰু তেওঁলোকে যিখিনি কাম কৰিব লাগে, বিশেষকৈ কেছবুক ঠিকেই ৰখা, তাৰ লগতে তেওঁলোকে যি গ্ৰেডিঙৰ কথা মই কৈছোঁ, সেই গ্ৰেডিং তেওঁলোকে কৰাই ল'ব লাগে। এইকেইটা যদি কমপ্লিট হৈ থাকে, তেতিয়া তেওঁলোকৰ ৰিভলভিং ফাণ্ড লাভ কৰাত বা CIF পোৱাত বা অন্য যিকোনো ধৰণৰ চৰকাৰী ফাণ্ড লাভ কৰাত বা বেংকৰ পৰা ঋণ পোৱাত তেওঁলোকৰ সুবিধা হয়। গতিকে এটা আত্মসহায়ক গোট যদি আপোনালোকে খুলিছে, তেতিয়াহ'লে আত্মসহায়ক গোটটো ধুনীয়াকৈ পৰিচালনা কৰাটো আপোনালোকৰ দায়িত্বও কৰ্তব্যও হয়, যিটোৱে আপোনালোকক ভৱিষ্যতে বহনক্ষম
উপাৰ্জন দিয়াত সহায় কৰিব। আজি ভিডিঅ'টোত আমি আপোনালোকৰ বাবে এইখিনি কথা আলোচনা কৰিছোঁ। যদি আপোনালোক উপকৃত হৈছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। আজিলৈ ইমানেই, ধন্যবাদ।